প্ৰথমতে ভাগৱত শুনি ভাবিলেহে আনন্দ আহিব নাভাবিলে ক'ৰ পৰা আনন্দ আহিব এইটো বিজ্ঞানসন্মত কথা যাৰ মন আনন্দত থাকে চাবচোন বাৰু ঘিউ মৌ মাছ মাংস জুতি লগাই খাব নালাগে তেওঁ মচুৰ দালি পানী ঢেকীয়া ভাজিয়ে খাওকচোন বাৰু কিমান স্বাস্থ্য সুন্দৰ হ'ব যাৰ মন সদায় আনন্দত থাকেহে তেওঁ বেমাৰ আজাৰো কম নহয়নে বাৰু যিবিলাকে হাঁহি মাতি থাকে আগত যে পেট বিষাই যোৱাকে যে হাঁহে এতিয়া গেছৰ টেবলেট খাব নালাগে নহয় আপোনাৰ নিজে নিজে ভাল হ'ব হাঁহিতে বেমাৰ ভাল হৈ যায় আজি বাৰু ভাগৱতত আনন্দ মনেৰে টোপনি ক্ষতি কৰকচোন আজি ভাওনাও আছে নহয় কালিলৈ চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে অকণো পুতুকা নপৰে কিন্তু বেমাৰী ৰখি মেডিকেলত টোপনি ক্ষতি কৰকচোন বা একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ আৰু যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে সেইসকলক লক্ষ্য কৰিবচোন বা বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়া গৰাকী হৈ থাকে আপোনালোকে প্ৰমাণ চাওকচোন বা মনটো এমাহমান আনন্দত ৰাখি গতিকে এতিয়া আমি মুক্তি পালোৱেই এতিয়া আমাৰ ঘৰুৱা পাৰিবাৰিক চিন্তা নাই মনটো মুকলি হৈ গ'ল এইটো কোনে দিলে ভক্তিয়ে তাৰপিছত তুমি যদি মোক প্ৰশ্ন কৰা হে মাতৃ মই যাচি দিলেও ভকতে কিয় নলয় এইটো কাৰণে নলয় এক নম্বৰ কাৰণ হ'ল সেইটো মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰ আৰু দ্বিতীয়টো কাৰণ হ'ল যে ভক্তি মাতৃৰ বাদে মোৰ ভক্তসকলে বাকীবিলাক অকুশল দেখে এতিয়া আপোনালোকে সেই বৰশীটো পাই পাইছে নাই বাৰু আইসকলে তাক খালী বৰশীটো দিলে মাছে খায় নাখায় নাখায় টোপটো দিলে কিন্তু বৰশীটো সেই জোংটো ওলাই থাকিলে তথাপিও মাছে নাখায় অকণমান যদি বৰশীটো দেখে মাছে কেতিয়াও নাখায় টোপটোৱে বৰশীটো ঢাকি দিব লাগিব মাছটোৱে প্ৰকৃততে বৰশীটো খাওঁ বুলি নাখায় টোপটোহে খায় মিঠা মিঠা পায় ঐ মিঠা পাই টোপটো গিলি থৈ দিয়ে পিছত কি অৱস্থা হয় তাৰ এতিয়া আমাৰ অৱস্থাটো সেইটোৱে আছে আমি বৰশীটো নাই দেখা পুত্ৰ ভাজা ধন জন পইচা পাতি মাটি বাৰী এই টোপবিলাকহে দেখিছোঁ টোপটো গিলি আছো কিন্তু বৰশীত লাগি আছো সেইটো কিন্তু আমি উপলব্ধি কৰা নাই ও প্ৰথমে মধুৰ লাগে দুখ লাগে পাছে নজানি বৰশী যেন গিলি ৰে মাছে আমাৰ বস্তুটো সেইটো হৈছে নাই এতিয়া সেইকাৰণে অকুশল লাগে ভাগৱতে কৈছে ভাবা কাক ভাবিবা বোলে নিজক ভাবা প্ৰথমতে তুমি নিজকেই চিনি পোৱা না ঈশ্বৰক কেনেকৈ চিনি পাবা আমি এতিয়া দেহটোকে মই বুলি ভাবি আছো দেহটো মই হয় জানো বাৰু কেতিয়াও নহয় এই বাপজনৰ কোনোবা গৃহস্থীয়ে ঘৰে বোলে বাপ যাব দেই আমুক তাৰিখে মই নাম এষাৰ পাতিছোঁ কিন্তু আপুনি পাঠভাগ চলাব লাগিব বেলেগ পাঠেকি নাই মতা আপুনি অকল বোলে হ'ব যাম নামলৈ যাম বুলি আগদিনাৰ পৰা একেবাৰে কাপোৰ কানি ধুতি চেলেং ধুই মেলি ইস্ত্ৰি কৰি সাজু কৰি থৈ দিছে যাব আৰু হঠাৎ আগদিনা ৰাতিৰ পৰা আপোনাৰ দেহাটো অসুস্থ হ'ল যাব নোৱাৰিলে সিয়কি আপোনাক সোধাই আহিব নেকি পাই গ'ল নহয় ধেমাজি টাউনত আপোনাক এসপ্তাহমানৰ পিছত হেৰি বাবু আপুনি কেনেকুৱা ভকতহে হে ভাগত পঢ়া ভকতে ইমান মিছা কথা কয় নেকি আপুনি যাম বুলি বাক্য দিও নাহিলে তেতিয়া আপুনি সঁচা কথাটো ক'ব লাগিব নাই হে প্ৰভু ৰ'বচোন অপৰাধ নধৰিব বোলে কি হ'ল যে আপোনাৰ গৃহলৈ যাম বুলিয়ে মই কাপোৰ কানি সাজো হঠাৎ সেইদিনা ৰাতিৰ পৰা মোৰ দেহাটো অসুস্থ হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ তাৰমানে কি ক'লে আপুনি মোৰ দেহাটো অসুখ হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ তাৰমানে মোৰটো বেলেগ দেহটো বেলেগ মইতো বেলেগ তাৰমানে মই দেহটো নহয় বুজি পাইছেনে কথাটো হয় মইতো কোন এতিয়া ভাগৱত কৈ শেষ কৰি দিলে শুকদেৱে পৰীক্ষিতক সুধিলে হে ৰাজন তোমাক মই ভাগৱত ক'লো তুমি একান্ত মনে শুনিলা এতিয়া তুমি বাৰু মোক এটা কথা কোৱাচোন বোলে গুৰু এই তোমাৰ সেই মৃত্যু ভয়টো দূৰ হ'লে নাই কোৱা এতিয়া যদি মৃত্যু ভয়টো এতিয়াও আছে মই তোমাক আকৌ ভাগৱত ক'ম তাৰ ৰজা পৰীক্ষিতে কি বুলি ক'লে হে গুৰু মোৰ আগতে মৃত্যু ভয়টো আছিলে কিয়নো দেহটোকে মই বুলি ভাবি আছিলোঁ এই তোমাৰ শ্ৰীমুখৰ পৰা ভাগৱত শুনি 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 মই এতিয়াহে উপলব্ধি কৰিছোঁ মই দেহ নহয় মই আত্মাহে আত্মা কি পৰমাত্মাৰ বিস্মৃত অংশ আত্মা
আত্মাৰ বিনাশ নাই তাৰমানে মই নমৰো মই পিন্ধি থকা 1.5 পিছ চোলা পোছাকযোৰহে নষ্ট হ'ব গতিকে দেহটো নষ্ট হোৱাত মোৰ ভয় কৰিবলগীয়া কোনো কথা নাই গতিকে মই আত্মা আকৌ ভাবা যে তুমি এটা য'ত লাগি আছা পুত্ৰ ভাইজা ধন জন মাটি বাৰী ওচৰ বিভূতি মিতিৰ কুটুম ককাই ভাই বংশ পৰিয়াল স্বামী ভাইজা এইবিলাকত লাগি আছা বোলে হয় এইবিলাক তোমাৰ আপোন হয় নহয় দকে ভাবা ঐ নাৰদে কংস ক'লে হেৰৌ কংস যাক তই আপোন বুলি ভাবিছ এই সকলোবিলাক তোৰ শত্ৰুহে মনত ৰাখিবি হয়ো হয় পুতনা অঘাখুৰ বকাখুৰ ধেনুকাখুৰ পলম্বাখুৰ গোটেই সোপাই লগ লাগি কংসক আধা বয়সতে মাৰি পেলোৱা নাই জানো উচ্চতাই এতিয়া এই সম্বন্ধবিলাক হ'ল মায়াৰ সম্বন্ধ মনত ৰাখিবা তুমি এতিয়া যি সম্বন্ধত জীয়াই আছা জন্ম হতে তুমি লগত কাক লৈ আনিছিলা যি মাটি বাৰী সা সম্পত্তি গৰাকী হৈছা লগত আনিছিলানে বাৰু আইগৰাকীয়ে সামান্য ৰিং এপাটো পিন্ধি আহিছিলেনে বাৰু নাই অহা মাজত ধৰি ল'লে এতিয়া মোৰ আৰু এইখিনি হেৰালে মানে কান্দি কাটি হুলস্থুল আৰু ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ কাহাক সংগতনি বা মৰি ও থাকিবে কৈতো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি জন্ম হতে অকলে অকলে আহিলা মাজত ধৰি মাটি বাৰী পুত্ৰ ভাই যাওঁ সৰ্বস্ব পালা যাবৰ সময়ত সকলো এৰি থৈ ইয়াতে তুমি যেনেদৰে আহিছা তেনেদৰে অকলে অকলেহে গমন কৰিব লাগিব গতিকে কিটো অৰ্থ আছে মানুহৰ জীৱনটোত ও কৈৰ ভাইজা কৈৰ পুত্ৰ ও ধন জন পাইলা কুত্ৰ আপুনি আছিলা কোন ঠাই কেনেহেন গৰ্ব কৰা মিছা মূৰ বুলি মৰা কৰি আছা কাহাক সহায় এইবিলাক মোৰ বুলি কিয় ভাবি আছা সকলো মিছা সেই সময়ত সেইকাৰণে ভাগৱতে কৈছে তোমাৰ সৰ্বস্ব থাকিলেও এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব বোলে অকলশৰীয়া জীৱন কোনকেইটা সেই দিনকেইটাই হ'ল আমাৰ প্ৰত্যেকৰ কাৰণে পৰলোক কিচকিচিয়া কোলা চলি এদিন মৰাপতৰ নিচিনা বগা হ'ব নাই হ'বনে হ'লেই এতিয়া ৰংবিলাক ওলাল বুলিহে নোহোৱা হয় কাণেৰে নুশুনা হবা চকুৰে নেদেখা হবা ছাল কিছটা মিহিকে ৰাখিবৰ কাৰণে আইসকলে কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰিছিলে নহ'লে সুতুৰি হ'ব এদিন টকৌগুটি চুবা তাত বোলে হুলুক ধুলুক হ'ব মাহ প্ৰসাদ খুন্দি খাব লাগিব বিচনাতে 2 বিধ যাব আৰু মল মূত্ৰ ভিতৰতে থু খেকা পেলাই থাকিব লাগিব লেট্ৰিন বাথৰুমলৈ দুজনে ধৰি ধৰি নিব লাগিব তেতিয়াই তুমি গম পাবা আগৰ দৰে বাকীবিলাকে তোমাক আদৰ নকৰা হ'ল বাকীবিলাক সদস্যই এই বুঢ়া কেতিয়া যায় দেখিব সেই সময়ত তোমাক কিহে সহায় কৰিব পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পাই আজিৰ দৰে ভকতৰ সংগলৈ আহি গোটেই জীৱনটোত কিমান নাম ধন গোটালে এই নাম ধনটোৱে হ'ল পৰম সম্পত্তি এই পৰম সম্পত্তিহে তোমাক সেই অকলশৰীয়া দিনকেইটাত সহায় কৰিব সেইকাৰণে কৈছে কৃষ্ণ গুণৰ নাম ইহে পৰলোক বিত্ত গতিকে তুমি য'ত মজি আছা বিশেষকৈ তুমি 4টা কথা প্ৰমাণ চোৱা 4টা বস্তু চিনি ধৰা তেতিয়াই গম পাই যাবা প্ৰথম পিতৃ মাতৃ সতি সন্তানত লাগি থাকে হয়নে বাৰু দ্বিতীয়তে আমি ককাই ভাই বংশ পৰিয়ালত লাগি থাকো তৃতীয়তে স্বামীৰ কাৰণে আপোন ভাইজাৰ কাৰণে আপোন স্বামী গতিকে ভাইজাকো চিনি লোৱা ককাই ভাই চিনি লোৱা পুত্ৰক চিনি লোৱা আৰু ঈশ্বৰকো চিনি লৈ লোৱা প্ৰথম ঈশ্বৰে তোমাক বিপদত সহায় কৰিব নে নকৰিব বোলে কাক কেতিয়া প্ৰমাণ পাবা
কাক কেতিয়া চিনি পাবা অপুত্ৰহক চিনিবা বিবাহৰ পাছত ভাতৃক চিনিবা সম্পত্তি ভাগত ভাৰ্যাক চিনিবা বৃদ্ধ কালত ঈশ্বৰক চিনিবা সংকট কালত ল'ৰাটো ভাল ভাল বুলি জ্বৰ মাৰি নুফুৰিবা মাটি বাৰী বেছি পঢ়ুৱালা বিয়া পতা এবছৰ পিছতে গম পাবা কিমান ভাল লগত ৰাখেনে বৃদ্ধ আশ্ৰমত ৰাখেগৈ ককাই ভাই কেতিয়া চিনি পাবা যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা তেতিয়াহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এনে এৰি দিছে বোলে ভাইজাক চিনিবা বৃদ্ধ কালত হয় আপুনি তাত ডেকা হৈ আছে আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে ধাৰ ঋণ কৰি হ'লেও দি আছে সেইকাৰণে এতিয়া আইগৰাকীয়ে আপোনাক একবাৰে ঈশ্বৰ দেখে আৰু নহয়নে বাৰু একেবাৰে আপুনি আপুনি বুলি মাতে যেতিয়া বৃদ্ধ অৱস্থা হ'ব ভিতৰতে থোক হেকাই পেলাব তেতিয়া বুঢ়াডাল এডাল নমৰা হ'ল নেমেলা হ'ল ভাল বিপদে পালে হয়নে ক'ব নাই আজিকালি বৃদ্ধ অৱস্থালৈ নাথাকেই ডেকা কালতে দেখিছোঁ নহয় যেতিয়া ল'ৰাটোৱে প্ৰথম ছোৱালীজনী চাবলৈ যাব ছোৱালীজনীয়ে যি লাজ লাজকৈ আপুনি আপুনি বুলি মাতে বিয়া হৈ আহিলে আৰু যেন তেনে ছমাহমান পাৰ হৈছেহে আপুনি বা তুমিলে গ'লেই এবছৰমানৰ পিছত কাজিয়া লাগি আকৌ তই বুলি উভতি ধৰে ডেকা কালতে হয় নহয় তাই ঈশ্বৰক চিনিবা বিপদৰ কালত সংকট কালত আপুনি চাবচোন বাৰু ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোতে বহোঁতে শয়নে সপোনে কৃষ্ণ শব্দটো সকলোৰে মুখত আহে নাহে বাৰু আহে সকলো সময়তে কৃষ্ণ শব্দটো সকলোৰে আহে ইয়াত ভকত অভকতৰ কথা নাই কিন্তু বিপদৰ সময়ত আহে নাই বাৰু আহে এই মিছা কথা কৈছে আহে বিপদৰ সময়ত কৃষ্ণ শব্দটো নাহে প্ৰমাণ চাবচোন বাৰু সকলো ক্ষেত্ৰতে সকলো সময়তে কৃষ্ণ শব্দটো আহে পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটোহে আহে হয় নহয় কাকবা সেইটোৱে পিছল খাই পৰিবলৈ ধৰোঁতে যদি ইটো শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে জানক আৰু তেওঁ পিছল খাই পৰি হাত ভৰি কেতিয়াও নেভাগে গতিকে এই ভকতসকলে এই কথাবোৰ উপলব্ধি কৰি ভক্তি মাতৃৰ বাদে বাকীবিলাক অকুশল দেখে এতিয়া কপিল প্ৰভুৰ বিষয়ে আলোচনা কৰিছোঁ যে স্বয়ং ভগৱন্তক পুত্ৰৰূপে কেনেদৰে পালে ভাবকচোন সেইটোৱে এই শাস্ত্ৰই আমাক সেইটো দেখুৱাইছে দেৱহূতি মাতৃৰ ভক্তিৰ বলত স্বয়ং ভগৱন্ত নিজে কপিল ৰূপে অৱতাৰ হৈছে আমাক এইটো দেখাইছে যে বিবাহৰ আগতেই আমি এই ভক্তি জ্ঞান আয়ত্ত কৰি এই জ্ঞানৰ মাধ্যমেদি যদি আমি সতি সন্তান জন্ম দিওঁ তেতিয়া সেই সন্তানক কেতিয়াও শাসন কৰিব নালাগে এতিয়া আমাৰ কি হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজখন ভৰি আছে নে বাৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হৈ সতি সন্তান জন্ম দিয়াৰ কাৰণে এতিয়া সতি সন্তানৰ পৰা প্ৰায় মাক দেউতাকৰে সুখ শান্তি নাইকিয়া হৈ এইটো ক'বগৈ আজি নোলায় মানে মই সেইকাৰণে আগতীয়াকৈ লৈ আহিছোঁ এইটো বিশেষ দৰকাৰী কথা এতিয়া আমাক বহুতে প্ৰশ্ন কৰে বোলে ল'ৰা ছোৱালীকেইটাক ইমান যত্ন কৰিছোঁ নাই ভকতজন আহিলেও বোলে সেৱা কৰিবলৈ টান পায় ৰাতিপুৱা গুৰু গৃহত নোসোমায় কি কাৰণে হ'ল বাৰু সতি সন্তানক দুখ দি লাভ নাই দেউতাক এজনে আছিলে ব্যাসদেৱৰ ঔৰসে এগৰাকীৰ গৰ্ভত ধৃতৰাষ্ট্ৰৰ জন্ম হ'ল এগৰাকীৰ গৰ্ভত পাণ্ডুৰ জন্ম হ'ল এগৰাকীৰ গৰ্ভত আকৌ বিদুৰৰ দৰে ভকতৰ জন্ম হ'ল দেউতাকটো এজনেই আছিলে তিনিগৰাকী মাতৃৰ তিনিটা ভাৱনা জন্ম হ'ল দেউতাক এজনে কশ্যপ ঋষি দ্বিতীৰ গৰ্ভত দৈত্যবিলাক জন্ম হ'ল অদিতিৰ গৰ্ভত আকৌ দেৱতা জন্ম হ'ল এইটো আই মাতৃসকলৰ ওপৰত নিৰ্ভৰ কৰে সতি সন্তান ভাল হয় বেয়া হয় বাপসকলৰ ওপৰতো নিৰ্ভৰ কৰিব কিন্তু বিশেষ ভূমিকাটো ল'ব লাগিব আই মাতৃসকলে এতিয়া আই মাতৃসকলক এটা কথা কৈছে আপোনালোকে বাৰু পঞ্চমৃত খাই পাইছে নাই বাৰু আইসকলে পঞ্চমৃত খাই বাপসকলে পাইছেনে বাৰু কেতিয়াবা পঞ্চমৃত খাই
আৰে বাপসকলে নিজে ঘৰতে যদিও পঞ্চামৃত খাবলৈ নাপায়, আইসকলক কিমান ভাগ্যৱতী চাওকচোন বাৰু, নিজৰ ইনকাম এটকাও নাই যদিও পঞ্চামৃত খাবলৈ পায়। পঞ্চামৃত কি মাহত খাইছিলে? 5 মাহ, 4 মাহত বা 6 মাহত কেলে নেখালে? 5 মাহত খালে। তাৰমানে 5 মাহৰ পৰা গৰ্ভস্থ সন্তানে আহাৰ খাবলৈ আৰম্ভ কৰে। মাতৃগৰাকীয়ে যি আহাৰ খায়, আহাৰ পৰা ৰস হয়, সেই ৰস আপ্যায়নী নাৰীৰ যোগেদি সন্তানৰ গালৈ যায়, তাকে খাই সন্তানটো ডাঙৰ দীঘল হয়। সেইকাৰণে সেই আচলতে মাকে খোৱা মানে সন্তানটোকহে খুৱায় পঞ্চামৃত। 5 মাহৰ পৰা কিন্তু এদিন পঞ্চামৃত খালে নহ'ব, সদায় পঞ্চামৃত খাব লাগিব। পঞ্চামৃত মানে দৈ গাখীৰ, এৱা গাখীৰ, ঘিউ মৌ, চেনিৰে তৈয়াৰী দ্ৰব্য, অকল তাতে সীমাবদ্ধ হৈ থকা নাই। ভাগৱতৰ ভাষাত 7টি আহাৰ খাব লাগিব 5 মাহৰ পৰা। বিজ্ঞানৰ ভাষাত সুষম আহাৰ খাব লাগিব। কেঁচুৱাক আমি কি আহাৰ খুৱাওঁ? জন্ম হোৱাৰ পিছতে মাছ মাংস খুৱাওঁ জানো? জন্ম হ'বলৈ পোৱাই নাই, তাৰ আগতে মাছ মাংস খুৱাই আনিলো নহয়, অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ। এতিয়া আইসকলৰ মাজত অন্ধবিশ্বাসটো কি? সেইটো অৱস্থাত বোলে যিটোকে খাবলৈ মন যায় সেইটোকে খাব লাগে হেনো। নেখালে বোলে কি হয়, মাকৰ লোভটো থাকি গ'লে সেইটো বোলে জন্ম পোৱাৰ পিছত লেলাই থাকে বোলে, হয় জানো? বিজ্ঞানৰ মতে কিবা ভিটামিনৰ অভাৱত লালতি ওলায়, সেইটো নহয় না। ঘৰখনত যদি কাৰোবাৰ ডায়েবেটিছ আছে, সুধিবচোন বাৰু মনে মনে, কি খাবলৈ বৰকৈ লোভ লাগে? চিধাহে ক'ব, ৰসগোল্লাটো খাবলৈ বৰ লোভ লাগে, চুগাৰৰ কাৰণে বেয়া। হাই প্ৰেছাৰ থকা হ'লে কি খাবলৈ মন যায়? মাংস অকণ নহ'লে ভাত খাবলৈকে মন নাযায়। ঠিক সেইদৰে গৰ্ভস্থ সন্তানৰ কাৰণে যিবিলাক খাদ্য খালে অপকাৰ হয়, সেইবিলাকহে বোলে বেছি খাবলৈ লোভ লাগে। এতিয়া যিটোকে লোভ লাগে সেইটোকে কেতিয়াও নাখাব, বিপদত পৰিব। খুব জ্বলা খাবলৈ মন গ'ল, টেঙা খাবলৈ মন গ'ল, খাৰ খাবলৈ মন যাব, এইবিলাকহে খাবলৈ মন যায়। আগতেতো আইমাতৃসকলে এঙাৰ খোলাগুটি পৰ্যন্ত খাইছিলে, আজিকালি বা খাই নাখাই নাজানো, সেইবোৰ চকুৱে দেখিছো। কপিল বাবুৱে মাকক কৈছে, হে মাতৃ, দিলে খায়, যি জ্বলা ডাঙৰ মানুহে খায় চকু পানী ওলাই যায়, তাৰ অকণমান ৰস যদি কোমলীয়া সন্তানৰ গাত পৰেগে কি হয় বোলে? এইটো ঘনে ঘনে মূৰ্ছা যায়। অ জ্বলা টেঙালো ন খাৰ আদি কৰি, মাৱে খাই যত যত, তাৰৰ সজাই শৰীৰে পৰৈ, মূৰ্ছা যাই সেহি মত। সেইটো বোলে কষ্ট পায়, ঘনে ঘনে মূৰ্ছা যায়, তেতিয়াই বোলে মনতে ভাবে, বাৰু তই মোক জ্বলা টেঙা তিতা কেহা খুৱাইছ, মোকো বাহিৰ হ'বলৈ দে, তোকো মই জ্বলা টেঙা তিতা কেহা খুৱাই এৰিম। খাইছেনে বাৰু এতিয়া সতি সন্তানৰ কাৰণে মাক দেউতাকে? জগৰটো কাৰ গাত? আই মাতৃগৰাকী অন্ধবিশ্বাসৰ বশৱৰ্তী। শনিবাৰে মংগলবাৰে বোলে বাঁহ কাটিব নাপায়, দাড়ি চুলি কাটিব নাপায়। কোন শাস্ত্ৰত লিখা আছে? ঈশ্বৰৰ সৃষ্টি কোনটো বেয়া? শনি বোলে গোটেই গ্ৰহবিলাকৰ ভিতৰত শনিটোৱে দেখিবলৈ ধুনীয়া, আগতে শনি গ্ৰহটো দেখিবলৈ ধুনীয়া। আৰু মংগল শব্দটো বোলে মংগলহে, আকৌ আমি অমংগল কৰি পেলাওঁ। আবেলি দাড়ি চুলি নখ কাটিব নাপায়, এইটো বিজ্ঞানসন্মত কথা। কি আহাৰ খোৱাৰ পিছত যদি দাড়ি চুলি নখ কাটে, তাৰ চকুৰ শক্তি কমি আহে। সকলোৱে আহাৰ খাই যায়, সেইকাৰণে ৰাতিপুৱাই কাটিব লাগে। আইসকলে চেলাউৰিহে উঘালিব নাপায়, সেইটো আকৌ নেমানে। চেলাউৰি উঘালিলে চকুৰ শক্তি কমি যায়, সেইটো আকৌ নেমানে। এতিয়া আগতে মানে কি হয়, এই বাপজনৰ নামটোৱে কাঢ়িব নাপায় বোলে, সেইটোৱে এটা অন্ধবিশ্বাস। কিন্তু হয়নে? আজিকালি বাৰু তই তই মই মই বুলি মাতে, নাম কাঢ়ি। এইটো কোনো আগতে নিজৰ স্বামীৰ নামটো নাকাঢ়ে, কিন্তু সেইটো হ'লেও কিন্তু বিপদত পৰিবলগীয়া হ'ব। এবাৰ তেনেকৈ এগৰাকী বিপদত পৰিলে নহয়। গোবিন্দ নামৰ নামতি এজন আছিলে, গম পাইছেনে? তেওঁ নাম প্ৰসংগ কৰি কৰি ঘূৰি ফুৰে। এবাৰ মানে সমাজত মানে এই বাৰ্ষিক নামত মানে তেওঁৰ নামৰ দায়িত্ব আছিলে। কাহ চৰ্দি হৈ মাতটো ভাগি আছে, এতিয়া কি হ'ব? আইগৰাকীও নামতি, সুৰ সঞ্চাৰ ভাল, মাতটো ডাঙৰ। আইগৰাকী ক'লে, হেৰা আমুক বাৰে ক'ৰবাত তোমাৰ নিমন্ত্ৰণ আছে নি? বোলে নাই। এই মোৰ লগতে ওলাবা, আহে আমুকত আছে, মাতটো বহি আছে, তুমি আইসকলৰ মাজত বহি নামষাৰ উঠাই দিবা। বোলে হ'ব হ'ব।
চাইকেলকে এটা জাপ মাৰি বহিলৈ আহি পাই গ'লহি নামৰ জেগা গোবিন্দ নামৰ আসনত বহিল আইগৰাকী আইসকলৰ মাজত বহি ইংগিত দিলে ধৰিবা দেই বোলে হ'ব হ'ব ধৰিবা লগাই দিলে জয় হৰি গোবিন্দ আইগৰাকী হৈছে এইভাগে দিবলৈ পালে মুখে নেমাতিলে নহয় বুজি পাইছেনে তাৰপিছত নামখাৰ আদায় হ'ল কাষৰগৰাকীয়ে ধৰিলে নহয় হেৰি আপোনাৰ কিবা অসুখ নেকি বোলে নহয় এই বাপজনৰ মাতটো বহি আছে ইমান সুন্দৰকৈ নামখাৰ উঠিছে আপুনি কেলে ধৰি দিয়া নাই আপুনি ধৰি দিলে আৰু উঠিব এবাৰ ধৰিব দেই বোলে এবাৰ ধৰিম বাৰু পিছৰ বাৰু দি দিলে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণলৈ এখন আইগৰাকী বৰ খং এই ভাগে পালেগে বাচি বাচি 4 খাইমান গৈছে আৰু না নমতা হ'ল নহয় কিলাকুটি মাৰিবলৈ ধৰিলে নহয় আপুনি ধৰিবই লাগিব কাষৰগৰাকী এটা উপায় নাই আইগৰাকী বাধ্যত পৰি লাহেকৈ গালেগে আৰু পিছত অ গোপাল নিজৰ জন যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ তথাপি নাগালে সেইটো অন্ধবিশ্বাস হয় গতিকে আইসকলে এই অন্ধবিশ্বাসবিলাক মনৰ পৰা দূৰ কৰিব লাগিব তাৰপিছত যেতিয়া 7 মাহত সোমায় 7 মাহত জীৱৰ বোধ হয় মানে জ্ঞান হয় 100টা জন্মৰ কথা স্মৰণ হয় 100টা জন্মত যিখিনি নিকাৰ যাতনা ভোগ কৰিলে তাকে ভাবি ভাবি জীৱটো ভয়তে কঁপি থাকে বিজ্ঞানে কৈছে লৰি থাকে ভাগৱতে কৈছে ভয়ত কঁপি থাকে আৰু সন্মুখত বিষ্ণুৰ চতুৰ্ভুজ ৰূপটো দৰ্শন পায় লগে লগে হাতজোৰ কৰি আঁঠু কাঢ়ি ভগৱন্তৰ চৰণত শৰণে পখে শৰণ লৈ স্তুতি আৰম্ভ কৰে জন্ম হোৱাৰ আগমুহূৰ্তলৈকে ও জীৱনী গদতি জগত ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণই আদি ধৰায় অৱতাৰ হে প্ৰভু ভগৱন্ত তোমাৰ সৃষ্টি ৰক্ষা কৰিবৰ কাৰণে তুমি লীলা কৰি যুগে যুগে ৰাম শ্ৰীকৃষ্ণকে আদি অৱতাৰবিলাক ধৰা হে ভগৱন্তে ময় ধমক দিলা দুখ এহি গতি সৰ্বভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি তোমাৰ ইচ্ছাত মই মোৰ নিজ কৰ্মফল অনুসৰি এই নিকাৰ যাতনা ভোগ কৰিব লগা হৈছে হে প্ৰভু তুমি সৰ্বভয়হাৰী গতিকে এই কথাটো জানি মই তোমাৰ চৰণত শৰণে পখিছোঁ এই বুলি মাতৃৰ গৰ্ভত শৰণ লৈ আহিছোঁ আমি শৰণ লৈ স্তুতি আৰম্ভ কৰি দিলো হে প্ৰভু ভগৱন্ত মই যেন দুখ পাওঁ তজু পদে কৰো নিবেদন মাতৃৰ উদৰে ঘূৰ বিস্তাৰ মূত্ৰৰ গৰ্তে পৰি মই আছো দুৰ্জন হে প্ৰভু ভগৱন্ত মই যিখিনি নিকাৰ যাতনা ভোগ কৰিছোঁ তোমাৰ চৰণত নিবেদন কৰিছোঁ মাতৃৰ উদৰত বিস্তাৰ মূত্ৰৰ গৰ্তত মই পৰি আছো অকল সিমানেই নহয় ও তাতে গৰ্ভাগ্নিয়ে বেঢ়ি সমস্ত শৰীৰত হে দিন মাহ কৰো গণন ইটো নিকাৰৰ হন্তে কোনো দিনা কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ তাতে গৰ্ভৰ জুই কুৰাই গোটেই শৰীৰটো বেৰি কৰি মোক জ্বলাই জ্বলাই মাৰিছে মই মাত্ৰ দিন মাহে গণনা কৰি আছো প্ৰভু তুমি কোনদিনা কৃপা কৰি মোক গৰ্ভবাসৰ যন্ত্ৰণাৰ পৰা বাহিৰ কৰি দিয়ে 7 মাহৰ পৰা 5 মাহৰ পৰা 7টি ঘাৰ খাব লাগিব 7টি ঘাৰ কি বুলি যদি প্ৰশ্ন কৰে যিবিলাক খাদ্য বস্তু আমি নামঘৰৰ ভিতৰলৈ আনিব নোৱাৰো সেইবিলাক 7টি ঘাৰত নপৰে বুজি পাইছেনে
যিবিলাকে নামঘৰত ভৰাব পাৰো সেইবিলাকে আমি আসল নামঘৰটোত ভৰাব লাগে আসল নামঘৰ এইটোহে ইয়াৰ মাজে নামৰ ভাণ্ডাৰ য'ত আছে নামঘৰ নহয় জানো আবা হৃদয়খনে যদি নামৰ ভাণ্ডাৰ হয় তাৰ হৃদয়খনে নামঘৰ এইটো বাটচৰা নহয় জানো সেইকাৰণে ভকতসকলে বাটচৰাটো পবিত্ৰকে ৰাখে সভাকে ৰাখে তাৰ পিছত 7 মাহৰ পৰা খাওঁতে বওঁতে উঠোতে বহোতে হয়নে সপোনে যেহেতু গৰ্ভস্থ সন্তানে ঈশ্বৰক শৰণ লৈ স্তুতি প্ৰাৰ্থনা কৰি থাকে মাতৃগৰাকীও সেই ভাৱনাতে থাকিব লাগিব সেইটো ত্যাগ স্বীকাৰ কৰিব লাগিব এতিয়া আপোনালোকে ভাগৱত শুনি আছে ঈশ্বৰক চিন্তা কৰি আছে ওচৰতে যদি কোনোবা ঢোল চুল বজায় হুলুচুল কৰি থাকে আপোনাক খং উঠিব নাই বাৰু ওই গৰ্ভত থকা সন্তানটোৱে 7 মাহৰ পৰা ঈশ্বৰক স্তুতি প্ৰাৰ্থনা কৰি আছে মাকে আকৌ বিহু গান শুনি আছে বিহু ফাংচনলৈ গৈছে সিৰিয়েল চাই আছে তাৰ খং উঠিব নাই সতি সন্তানৰ পৰা সুখ আৰু শান্তি পাবলৈ হলে তাকো আমি গৰ্ভত থাকোতে সুখ আৰু শান্তিত ৰাখিব পাৰিব লাগিব এইটোৱে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে কপিল প্ৰভুৱে মাতৃ দেৱহতীক এই কথাখিনি ক'বগে